ছাত্ৰ ছাত্ৰীসকল আজি আলোচনা কৰিম ক্লাছ 10 অনুশীলনী 6.2 9 নম্বৰ প্ৰশ্নৰ পৰা 9 নম্বৰ প্ৰশ্ন কৈছে ABCD ট্ৰেপিজিয়ামৰ AB সমান্তৰাল DC আৰু ইয়াৰ কৰ্ণ দুডাল পৰস্পৰ O বিন্দুত ছেদিত হয় দেখুৱাব লাগে যে AO/BO = CO/BO গতিকে দিয়া আছে ABCD এটা ট্ৰেপিজিয়ামৰ AB সমান্তৰাল DC মানে AB আৰু DC টো কৈছে সমান্তৰাল AC আৰু BD কোণ এতিয়া কৰ্ণটো এনেকে এটা হ'ব BD কৰ্ণ আৰু এটা হ'ব AC কৰ্ণ এই কৰ্ণ দুডালে কি কৰিছে O বিন্দুত ছেদিত হয় বা ছেদ কৰিছে দেখুৱাব লাগে যে AO/CO আৰু BO/DO এখিনি দেখাব লাগে AO/BO আৰু CO/DO এখিনি দেখাব লাগে প্ৰথমে সবাই ফেলে অলপ এটা অঙ্কন কৰিলাম এর নাম দিলো PG কোন নাম দিব পাৰিবা কি লিখিবা OP অঙ্কন কৰা হল OP অঙ্কন কৰা হল যাতে AB টো কি OP ৰ সমান্তৰাল হয় AB সমান্তৰাল OP এবাৰ চাবা প্ৰমাণ ত্ৰিভুজ লবা এটো প্ৰথমে ABD এটো ত্রিভুজ ABD এটো ত্রিভুজ লাম ত্রিভুজ ABD ত্রিভুজ ABD কি হবে AB সমান্তরাল কি OP তো অঙ্কন মতে AB সমান্তরাল OP লিখি দেব পারবে অঙ্কন মতে ঠিক আছে থেলসর উপপাদ্য মতে কি লিখি পারবে AP/PD AP/PD ইকুয়াল কি হবে ইফালে লিখিব পাৰিবা BO/DO যেহেতু ত্রিভুজ ABD লৈছো গতে BO/DO থেলসৰ উপপাদ্য মতে লিখি দেব পাৰো এটো 1 নম্বৰ তাৰ পিছত আকৌ আৰু এটা ত্রিভুজ লবা এবাৰ ত্রিভুজ কি লবা ACD তো কি CD সমান্তৰাল কাৰ হ'ব OP যদি AB প্ৰথমে দিয়া আছে AB সমান্তৰাল CD গতে CD ৰ সমান্তৰাল কি হ'ব OP দেখো ত্রিভুজ ACD OP সমান্তৰাল কি হ'ব CD এটো অঙ্কন মতে ঠিক আছে থেলসৰ উপপাদ্য মতে AP/ কি হ'ব AP/PD ইকুয়াল কি হ'ব AO/CO এটো থেলসৰ উপপাদ্য মতে এটো 2 নম্বৰ সমীকৰণ এবাৰ চাবা 1 আৰু 2 এর পৰা 1 আর 2 1 তো AP/PD আছে ফালে AP/PD ক্যান্সেল 1 নম্বৰ কি থাকিল BO/ তো এটা কি হলে ক্যান্সেল হয় BO/DO আৰু ইফালে আছে তলত AO/C এটো যেহেতু আমাক দেখাব লাগে কি AO/BO = CO/DO ইয়াত পাইছো আমি BO/DO = AO/CO ঠিকে এটো বজ্ৰ গণন কৰিবা BO লগত কি হ'ব CO আৰু DO লগত কি হ'ব AO লগত DO আমাক দেখাব লাগে প্ৰথমে কি এটো ৰাখিবা CO2 ৰাখিবা যেটো CO2 ৰাখিলে ইয়াত DO2 ৰাখিবা DO2 লৈ আহিবা DO2 পূৰণ হৈ আছে ফালে কি হ'ব হৰণ আৰু ইফালে কি থাকিল AO লগত BO2 বা OB2 কি হৈ আছে পূৰণ হৈ আছে ফালে কি হ'ব হৰণ গতিকে এতেকে লিখি দিব পাৰিবা এতেকে এটো আগত আনো AO/BO = CO/DO এটো এখিনি দেখাব দিছিল প্ৰশ্নত কৈছিল AO/BO = CO/DO দেখুৱা গতিকে লিখিবা দেখুৱা হল এটো হৈছে 9 নম্বৰটোৰ এনসার 10 নম্বৰটো ABCD চতুৰ্ভুজটোৰ কৰ্ণ দুডালে পৰস্পৰ O বিন্দুত এনেভাৱে ছেদিত কৰে যে AO/BO = CO/DO দেখুৱা যে ABCD এটা ট্ৰেপিজিয়াম এটো আৰু 9 নম্বৰটো প্ৰায় সেম একে তুমি দিয়া আছে ABCD চতুৰ্ভুজৰ AC আৰু BD কৰ্ণ দুডালে গতিকে কৰ্ণ দুডাল কি লবা কৰ্ণ দুডালে কি কৰিছিল এটো হৈছে AC এটা কৰ্ণ আৰু BD এটা কৰ্ণ দুডালে O বিন্দুত ছেদ কৰিছে আৰু AO/BO = CO/DO দেখুৱাব লাগে যে
ABCD এটা ট্ৰেপিজিয়াম এবাৰ অঙ্কন সেম আকৰটো নিচিনা লিখি লবা P দিলো আগৰটো নিচিনা OP অঙ্কন কৰা হল OP অঙ্কন কৰা হল বা OP সমান্তৰাল কাৰ সমান্তৰাল CD OP সমান্তৰাল CD অঙ্কন কৰা হল এনেকৈ লিখিবা OP সমান্তৰাল CD অঙ্কন কৰা হল ঠিক প্ৰমাণ ত্ৰিভুজ আগৰটো নিচিনা ত্ৰিভুজ প্ৰথম এবাৰ A B D আগৰ নিচিনা লব পাৰিবা বা ACD এবাৰ ACD ল যেটো CD লিখিছো ত্ৰিভুজ ACD কি OP সমান্তৰাল কি এটো অঙ্কন মতে OP সমান্তৰাল CD তো দিয়া আছে ঠিক থেলছৰ উপপাদ্য কি হ'ব AP by PD equal কি হ'ব AO by CO to দিবা 1 নম্বৰ সমীকৰণ তাৰ পিছত আকৌ এবাৰ এটা বস্তু দিয়া আছে আমাক AO by BO equal CO by DO এটো লিখি লবা AO by BO equal CO by DO এটো দিয়া আছে এবাৰ এটো কি কৰিবা বজ্ৰগুণন কৰিবা AO লগত কি হ'ব DO পূৰণ হ'ব AO পূৰণ DO equal ফেলাব CO পূৰণ BO গতিকে AO2 ৰাখিবা AO লগত CO2 ইয়াত BO লগত CO2 পূৰণ হৈ সিফালে কি হ'ব হৰণ সমান ইফালে CO2 ৰাখিবা AO লগত DO2 কি হৈছে পূৰণ ইফালে কি হ'ব হৰণ তো দিবা 2 নম্বৰ সমীকৰণ এতেকে 1 আৰু 2 এর পৰা প্ৰথমে সবাই 1 একত কি আছে AO by CO ইয়াতো AO by CO ক্যান্সেল কি থাকিলে P by PD আর ইফালে আছে থাকিব কি CO by DO তার মানে দুই সাইড যদি এই দুটা সাইড যদি এক থাকে হেতু কি হয় ক্যান্সেল হয় এতিয়া সবাই এখানে পাইছো এতেকে থেলছৰ বিপৰীত উপপাদ্য মতে কি হ'ব এই OP সমান্তৰাল OP to কাৰ সমান্তৰাল হ'ব P OP to যদি CD ৰ সমান্তৰালটো দিয়ে আছে OP সমান্তৰাল CD এতিয়া OP to কাৰ সমান্তৰাল হ'ব AB ৰ হ'ব তেকে OP সমান্তৰাল AB লিখি দেব পাৰিবা থেলছৰ বিপৰীত উপপাদ্য মতে কিন্তু আমাক দিয়া আছে কি দিয়া আছিল OP সমান্তৰাল CD তো দিয়া আছিল OP সমান্তৰাল CD কিন্তু OP সমান্তৰাল CD লিখি দিবা OP সমান্তৰাল CD এখিনি সমান্তৰাল হলে দুটা সমান্তৰাল আছে OP লগত AB সমান্তৰাল OP লগত CD সমান্তৰাল তাকে লিখি দিব পাৰিবা ABCD এটা ট্ৰেপিজিয়াম এটুই দেখাব দিছিল যে দেখুৱা যে ABCD এটা ট্ৰেপিজিয়াম গতিকে আমি ABCD এটা ট্ৰেপিজিয়াম দেখাইছো তো এটো হৈছে 10 নম্বৰটোৰ आंसर গতিকে আজিৰ ভিডিওটো এখিনি আৰু তোমালোকে ভিডিওটো লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ